নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই 2025 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা আপোনালোক সকলোৰে কাৰণে কেইবাটাও নতুন নিয়ম সলনি হৈছে, যাৰ বিষয়ে মই 2024 চনৰ ডিচেম্বৰ মাহৰ এটা ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে জানুৱাৰী মাহৰ পৰা আপোনালোকৰ কাৰণেনো কি নতুন নিয়ম সলনি হ'ব সেই সম্পৰ্কে আপোনালোকক এটা ভিডিঅ'ত জনাইছিলোঁ আৰু আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো চাইছিলে। তো এতিয়া আপোনালোকক জনাম মানে এই বৰ্ষত 2025 বৰ্ষত আপোনালোকৰ কাৰণেনো কি নতুনকৈ নিয়ম সলনি হ'ল, তো তাৰ ওপৰতে এইটো ভিডিঅ'ত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'লো কৰা নাই, মোৰ ইনষ্টাগ্ৰাম আইডি হৈছে tkmine.real, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ফ'লোটো কৰি ল'ব। তো মই শ্ৰী পাঞ্জন গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। প্ৰথম নিয়মটো সলনি হৈছে টেলিকম কোম্পানী ফালৰ পৰা, মানে টেলিকম কোম্পানীসমূহলৈ আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি টেলিকম কোম্পানী আছে, এয়াৰটেল, ভোডাফোন, আইডিয়া, BSNL, জিঅ' সকলোলৈকে টেলিকম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নিৰ্দেশনা জাৰি কৰিছে যে এতিয়াৰে পৰা প্ৰত্যেকটো টেলিকম কোম্পানীয়ে গ্ৰাহকক সস্তাত ৰিচাৰ্জ প্লেনসমূহ দিব লাগিব। সস্তাত ৰিচাৰ্জ প্লেন এতিয়া আপোনালোকে যদি বৰ্তমান সময়ত চাবলৈ যায় তেনেহ'লে 199 ভৰাব লাগে মিনিমাম ৰিচাৰ্জ, আনলিমিটেড কলিং, লগতে 2 GB ডাটা আৰু 100 SMS পাবৰ কাৰণে। কিমান বেছি নহয়নে বাৰু? 199। আগতেতো কম আছিলে, ইয়াতকৈ আগতে 179 আছিলে। এতিয়া এই নতুন বৰ্ষত আপোনালোকৰ কাৰণে ৰিচাৰ্জ প্লেনসমূহৰ দামটো কমিব আৰু এইটো টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। তো আপুনি বাৰু কি কোম্পানীৰ চিম কাৰ্ড ব্যৱহাৰ কৰে কমেণ্ট এটা কৰি জনাব। এই মাহৰ 15 তাৰিখ মানৰ পাছৰ পৰা আপোনালোকে সস্তাত ৰিচাৰ্জ প্লেনসমূহ লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে, ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। এই নতুন বৰ্ষত কমাৰ্চিয়েল আৰু প্ৰাইভেট দুয়োটা ছেক্টৰৰ ভেহিকেলৰ দাম অত্যাধিক বৃদ্ধি পাইছে। প্ৰাইভেট ছেক্টৰৰ প্ৰাইভেট যিবিলাক নেকি কাৰ আছে, প্ৰাইভেট যিবিলাক গাড়ী আছে, সেইবিলাকত প্ৰায় 4%লৈকে দাম ইনক্ৰিজ হৈছে। মাৰুতিকে ধৰি, হোণ্ডাইকে ধৰি, কিয়াকে ধৰি কেইবাটাও কোম্পানীয়ে তেওঁলোকৰ গাড়ীসমূহৰ দাম 4%লৈকে ইনক্ৰিজ কৰিছে। তাৰ লগে লগে যদি আমি কমাৰ্চিয়েল ভেহিকেলবিলাকৰ কথা চাবলৈ যাওঁ, কমাৰ্চিয়েল ভেহিকেল বা কমাৰ্চিয়েল যিবিলাক নেকি বস্তুৰ পাৰ্টছ আছে, পাৰ্টছসমূহৰ দাম বৃদ্ধি পাব এই 2025 চনত। অলৰেডি দাম বৃদ্ধি পালেই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো ওলাইছে হোৱাটছআপৰ ওপৰত। আপুনি বাৰু পুৰণি মোবাইল ব্যৱহাৰ কৰি আছে নেকি? পুৰণি এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰি আছে নেকি? যদি আপোনালোকে পুৰণি এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰি আছে তেন্তে আপোনালোকে এতিয়া সেই এণ্ড্ৰইড মোবাইলত হোৱাটছআপ ব্যৱহাৰ কৰিব নোৱাৰিব, কাৰণ আজিকালি মোবাইলবিলাকত AI আহি গৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। হোৱাটছআপতো আজিকালি AI ইনক্লুড হৈ গৈছে। হোৱাটছআপত বৰ্তমান এনেকুৱা ফিচাৰ্ছ আছে, আপোনালোকে কেৱল লিখি দিব লাগে যে আপোনাক কি প্ৰশ্নৰ উত্তৰ লাগে, কি কাৰ বিষয়ে আপোনালোকে জানিব বিচাৰে, তো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে গোটেইখিনি আপোনালোকক ডিছক্ৰাইব কৰি দিব। এনেকুৱা ছিষ্টেম আহি গৈছে বৰ্তমান হোৱাটছআপত। এতিয়া পুৰণি হোৱাটছআপবিলাকত সেইবিলাক সম্ভৱ নহয়, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা এডভান্স টেকন'লজি সম্ভৱ নহয়। তো সেইবাবে এতিয়া পুৰণি যিবিলাক নেকি এণ্ড্ৰইড মোবাইল আছিলে, সেই এণ্ড্ৰইড মোবাইলসমূহৰ বাবে হোৱাটছআপে আপডেট অনা বন্ধ কৰি দিব বুলি কৈছে, যাৰ কাৰণে পুৰণি এণ্ড্ৰইড মোবাইলবিলাক বন্ধ হ'ব। তাত আপোনালোকে হোৱাটছআপে ব্যৱহাৰ কৰিব নোৱাৰিব। তো আপোনালোকে ব্যৱহাৰ কৰি কি লাভ? তো নতুন এটা আপোনালোকে ল'ব লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। অৱশ্যে এইটো নিয়ম নহয়, খেল জগতৰ পৰা এটা খবৰ ওলাইছে। RCBৰ এইবাৰ IPLৰ 2025 চনৰ IPLৰ RCBৰ এইবাৰ কেপ্টেইন হ'ব বিৰাট কোহলি। ইয়াৰ আগৰ বছৰ কেপ্টেইন বেলেগ আছিলে RCBৰ, কিন্তু এইবাৰ বিৰাট কোহলিয়ে RCBৰ কেপ্টেইন হ'ব বুলি জনাইছে। তো আপোনালোকৰ বাৰু কোনটো টিমক বেছিকৈ পচন্দ লাগে? মানে আমাৰ বৰ্তমান IPLৰ যিকেইটা টিম আছে, কোনটো টিম আটাইতকৈ বেছি প্ৰিয় আৰু কোনজন ক্ৰিকেটাৰক আটাইতকৈ বেছি ভাল পায় সেইটোৰ বিষয়ে জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰটো নিয়ম সলনি হ'ব বিদ্যাৰ্থীসকলৰ কাৰণে। বিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীসকলৰ কাৰণে ইয়াৰ পাছৰ নিয়মটো সলনি হ'ব। এতিয়াৰে পৰা যদি কোনোবা ল'ৰা ছোৱালীয়ে 5ম শ্ৰেণীত আৰু লগতে 8ম শ্ৰেণীত ফেইল কৰে, তেওঁলোকক এতিয়াৰে পৰা বিদ্যালয়সমূহে উন্নীত কৰাই দিব নোৱাৰিব বা উত্তীৰ্ণ কৰাই দিব নোৱাৰিব। আজিকালি কি হয়, আপোনাৰ আগতে 4ৰ্থ শ্ৰেণীলৈকে এখন বিদ্যালয়তে পঢ়িব লাগে, তাৰপিছত 5ৰ পৰা বেলেগ এখন বিদ্যালয়ত যাব পাৰি। আজিকালি আকৌ LP স্কুলতে 5টো লৈ আহিলে, 6ৰ পৰাহে বেলেগ এখন স্কুললৈ যাব লাগে। তো সেইবাবে কি হয়, 5ম শ্ৰেণীত যদি কোনোবাই ফেইল কৰে তেতিয়া কি কৰে, বিদ্যালয়সমূহে পাছ কৰাই দিয়ে।
বা কিছুমান বিদ্যালয় এনেকুৱা আছে য'ত নেকি আপোনাৰ 6 7 8 লৈকে আছে 9 পৰা বেলেগত পঢ়িব লাগে তো তেওঁলোকে কি কৰে 8ত যদি ফেইল কৰে তেওঁলোকে 9 লৈ উত্তীৰ্ণ কৰাই দিয়ে কিন্তু এতিয়াৰ পৰা সেই সিস্টেম কৰিব নোৱাৰিব বিদ্যালয়সমূহে দুমাহৰ পাছত আকৌ তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব সেই পৰীক্ষাত যদি তেওঁলোকে পাছ কৰে তেতিয়াহে তেওঁলোকক উত্তীৰ্ণ কৰাব পাৰিব বেলেগ এটা ক্লাছলৈ এটো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নতুনকৈ নিয়ম জাৰি কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খলনি হ'ব লগা নিয়মৰ ফালে ইয়াৰ পাছৰ নিয়মটো অৱশ্যে বিদ্যাৰ্থী সকলৰ কাৰণে খলনি হ'ব বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে খলনি হ'ব ইয়াৰ পাছৰটোৰ নিয়ম আজিকালি ঢেৰ কোচিং চেণ্টাৰ আছে আজিকালি আপোনাৰ মেট্ৰিকৰ কাৰণেও কোচিং কৰে মানে যিবিলাকৰ টকা আছে আৰু সবে আজিকালি মনতে কোচিং চেণ্টাৰত যায় সৰু ল'ৰা ছোৱালীক আজিকালি কোচিং চেণ্টাৰত দি দিছে তো এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নতুনকৈ নিয়ম বনাইছে যে 16 বছৰ নোহোৱা পৰ্যন্ত কোনো মাক দেউতাকে বা কোনো কোচিং চেণ্টাৰত ল'ৰা ছোৱালীক এডমিশন দিব নোৱাৰিব বুলি কৈছে 16 বছৰৰ পাছৰ পৰাহে এতিয়াৰে পৰা কোচিং চেণ্টাৰত দিব পাৰিব 16 বছৰৰ পূৰ্বে কোনো ল'ৰা ছোৱালীক কোনো মাক দেউতাকে কোচিং চেণ্টাৰত দিব নোৱাৰিব 16 বছৰ বয়সলৈকে ল'ৰাটোৰ বয়স হয়নো কিমান কোন খেলা ধলা কৰোতে হিয়তে জীৱনৰ কথা গবই নেপায় কি হৈ আছে কি নাই হোৱা মোৰ লগত গতিকে তেনেকুৱা এটা ল'ৰাক পঢ়াৰ প্ৰতি ইমান প্ৰেছাৰ দি লাভ নাই আগাইছো ইয়াৰ পাছৰটো খলনি হ'ব লগা নিয়মৰ ফালে ইয়াৰ পাছৰটো নিয়ম হৈছে অগ্নিবীৰ সকলৰ কাৰণে অগ্নিবীৰ 5 বছৰৰ কাৰণে যে এক বিশেষ স্কিম উলিয়াইছিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়াও অৱশ্যে আছে তো অগ্নিবীৰৰ কাৰণে সিলেক্ট হ'ব অগ্নিবীৰৰ কাৰণে 5 বছৰৰ বাবে কাম কৰিব পাৰে ভাৰতৰ বিভিন্ন সেনা জোৱানত বিভিন্ন ল'ৰা ছোৱালী বিলাকে তো সেই সম্পৰ্কে হয়তো নিশ্চয় জানে এটা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা অগ্নিবীৰ সকলৰ কাৰণে আৰক্ষণ দিছে মানে ৰিজাৰ্ভেশন দিছে প্ৰায় 10% ৰিজাৰ্ভেশন দিব বিএসএফ আৰু সিআইএসএফত অগ্নিবীৰ সকলক 10% ৰিজাৰ্ভেশন দিব বুলি কৈছে গতিকে যি সকল অগ্নিবীৰে নেকি 5 বছৰৰ কাম কাৰ্যকাল কৰি তেওঁলোকে ওলাই আহে তেওঁলোকে খুব সুন্দৰকৈ আকৌ ট্ৰেইনিং দি বিএসএফ বা সিআইএসএফত তেওঁলোকে যোগদান কৰিব পাৰিব আৰু আমাৰ অসমৰ পৰা যি সকল অগ্নিবীৰ যাব তেওঁলোকৰ কাৰণে এটো চিন্তা নাই তেওঁলোকক অসম পুলিচত চাকৰি দিয়া হ'ব গতিকে আপোনালোকে অগ্নিবীৰ ওলালেও কিন্তু ট্ৰাই নকৰাকৈ নাথাকিব আগবাইছো ইয়াৰ পাছৰটো খলনি হ'ব লগা নিয়মৰ ফালে এটা বিৰাটেই ভাল নিয়ম ওলাইছে এতিয়া যদি আপোনালোকে বৰ্তমান সময়ত যদি আপোনালোকে বিদেশৰ যি কোনো এখন ইউনিভাৰ্সিটিৰ পৰা ডিগ্ৰী ল'ব বিচাৰে তেন্তে আপোনালোকে বিদেশৰ সেই ইউনিভাৰ্সিটিখনলৈকে যাব পাৰে উচ্চ শিক্ষাৰ কাৰণে যদি আপোনালোকে আমেৰিকা লণ্ডনত গৈ পিনে যদি আপোনালোকে আমেৰিকা লণ্ডনৰ পৰা যদি কেম্ব্ৰিজৰ পৰা যেনিবা আপোনালোকে এটা ডিগ্ৰী ল'ব বিচাৰিলে তো আপোনালোকে কেম্ব্ৰিজত গৈ পঢ়িব লাগিব হয় নে নহয় সাপোজ এটা উদাহৰণ দিছো আৰু যি কি নহওক মানে ভাল ইউনিভাৰ্সিটিৰ পৰা আপোনালোকে ডিগ্ৰী ল'বৰ কাৰণে ভাল ইউনিভাৰ্সিটিত গৈ পঢ়িব লাগে কিন্তু নতুনকৈ এটা নিয়ম বনাইছে এতিয়া আপোনালোকে বিদেশৰ যিবিলাক নেকি ইউনিভাৰ্সিটি আছে তাত ডিগ্ৰী ল'বৰ কাৰণে বিদেশত গৈ পঢ়াৰ দৰকাৰ নাই আপোনালোকে ভাৰততে পঢ়ি সেই বিশ্ববিদ্যালয়সমূহৰ পৰা ডিগ্ৰী ল'ব পাৰিব বুলি কৈছে মানে সেই ইউনিভাৰ্সিটিৰ সমূহৰ পৰা আপোনালোকে ডিগ্ৰী ল'ব পাৰিব এই নিয়মটো 2025 চনৰ পৰা হলনি কৰিব ভাৰতে আগবাইছো ইয়াৰ পাছৰটো হলনি হ'ব লগা নিয়মৰ ফালে ইয়াৰ পাছৰটো হলনি হ'ব গুগল পে ফোন পে এই বিলাকৰ ওপৰত আপোনালোকে গুগল পে ফোন পে ব্যৱহাৰ কৰে নেকি কমেন্ট এটা কৰি জনাব গুগল পে ফোন পে এইবিলাক যি সকলে ব্যৱহাৰ কৰে তেওঁলোকে এতিয়াৰে পৰা মেডিকেল আৰু লগতে বিদ্যালয়ৰ এডমিশনৰ ফিজ পে কৰোতে 5 লাখ টকা লৈকে ইউপিআই মাধ্যমত পইচা ট্ৰান্সফাৰ কৰিব পাৰিব মানে গুগল পে ফোন পেৰ জৰিয়তে 5 লাখ টকা লৈকে ইউপিআই ট্ৰানজেকচন কৰিব পাৰিব বুলি জনাইছে অকল হেয়াই নহয় এতিয়াৰে পৰা সেই সৰু যেটো কিনিকি কিপেড মোবাইল ব্যৱহাৰ কৰা মানুহবিলাক আছে তো তেওঁলোকে সেই মোবাইলটোৰ জৰিয়তে পইচা ট্ৰান্সফাৰ কৰিব পাৰে আপোনালোকে হয়তো নাজানিব পাৰে কিন্তু ট্ৰান্সফাৰ কৰিব পাৰে তো 5000 টকাৰ পৰিৱৰ্তে 10000 টকা ট্ৰান্সফাৰ কৰিব পাৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খলনি হ'ব লগা নিয়মৰ ফালে ইয়াৰ পাছৰ নিয়মটো গুগল পে ফোন পেৰ ওপৰতে ওলাইছে আপুনি গুগল পে ফোন পে ব্যৱহাৰ কৰে নে নকৰে সেইটো জনাব এটা খবৰ ওলাইছে এটা ইউপিআই আইডি প্ৰায় 5 জন ব্যক্তিয়ে ব্যৱহাৰ কৰিব পাৰিব কিন্তু এবছৰ প্ৰত্যেক মাহে এজন ব্যক্তিয়ে মাত্ৰ 15000 টকাকেহে পইচা ট্ৰান্সফাৰ কৰিব পাৰিব সাপোজ ধৰি লওক আপোনালোকৰ দেউতাৰ ইউপিআই আইডিটো আপুনি ব্যৱহাৰ কৰিব বিচাৰিছে তো ব্যৱহাৰ কৰিব পাৰিব সেই ইউপিআই আইডিটো দি আপোনালোকে পইচা ট্ৰান্সফাৰ কৰিব পাৰিব যেটো কোৱা হয় ইউপিআই সাৰ্কেল বুলি কৈছে ভাৰত চৰকাৰ কেন্দ্ৰ চৰকাৰ ফালৰ পৰা জনাইছে এটো হৈছে ইউপিআই সাৰ্কেল সিস্টেম যাৰ জৰিয়তে আপোনালোকে এটা ইউপিআই আইডিকে 5 জন ব্যক্তিয়ে ব্যৱহাৰ কৰি পেমেন্ট কৰিব পাৰিব কিন্তু মাহত মাত্ৰ এজনতে 15000 কেহে ট্ৰান্সফাৰ কৰিব পাৰিব তাতকে বেছি নোৱাৰিব
গতিকে এতিয়া UPI ফ্ৰড আৰু হ'ব অকণমান সাৱধান কিন্তু যিকোনো লিংকত ক্লিক কৰি আপোনালোকে পেমেন্ট কৰি নিদিব আগবাইছো ইয়াৰ পাছৰটো খলনি হ'ব লগা নিয়মৰ ফালে ইয়াৰ পাছৰ নিয়মটো হৈছে এতিয়াৰে পৰা বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ প্ৰিপেইড কাৰ্ডসমূহ UPI ৱালেটত এড কৰিব পাৰিব বুলি জনাইছে কেতিয়াবা ধৰি লওক যিবিলাক নেকি ব্যক্তিয়ে কোম্পানীসমূহত কাম কৰে তো তেওঁলোকক কেতিয়াবা কি হয় গিফট কাৰ্ডসমূহ দিয়ে গিফট কাৰ্ডসমূহ কোম্পানীয়ে দিয়ে তো সেই গিফট কাৰ্ডবিলাক কি কৰিব লাগে তেওঁলোকে কোড ব্যৱহাৰ কৰিম সেইটো মানে কৰিব নোৱাৰে তেওঁলোকে কি হয় আপোনাৰ কৰবাত মানে এনে পৰি থাকে কিবা কিবি হয় কিন্তু সেই গিফট কাৰ্ডবিলাক এতিয়াৰে পৰা UPI ৱালেটত আপোনালোকে এড কৰিব পাৰিব আৰু তাৰ মাধ্যমেৰে আপোনালোকে পেমেন্ট কৰিব পাৰিব বুলি জনাইছে ৰিসেন্টলি মোৰ লগৰ এজনক 5000 টকাৰ এটা গিফট কাৰ্ড দিছিলে কোম্পানীটোত কাম কৰি থকাৰ বাবে হি কোড ব্যৱহাৰ কৰিব মানে বিচাৰি পোৱা নাই জায়গা তাৰ পিছত মই বলে এটা কাম কৰ মই তোক 5000 টকা ডাইৰেক্ট কেছ দি দিছো তই মোক কাৰ্ডটো দি দে মই সেইটো কৰবাত ইউজ কৰি পেলাম তাৰ পিছত মই কি কলো ইটো হিটো সৰু সৰু বস্তু মানে বজাৰ কৰি পেলালো এই ডিসেম্বৰ মাহৰ কথা তাৰপিছত তাক মানে কেছ 5000 টকা দি দিলো ঠিক তেনেকুৱা কথা এনেকুৱা গিফট কাৰ্ড বিলাক ব্যৱহাৰ কৰিবৰ কাৰণে মানে কোড কৰিম চিন্তা কৰিব লাগে কাৰণ সেইবিলাক কেৱল অনলাইনত বজাৰহে কৰিব পাৰি বেলেগ একো কৰিব নোৱাৰি কিন্তু এতিয়াৰে পৰা আপোনালোকে পেমেন্টটো কৰিব পাৰিব আপোনালোকে UPI এড কৰি পেমেন্টটো কৰিব পাৰিব বুলি জনাইছে মানে ৱালেটত আগাইছো ইয়াৰ পাছৰটো খলনি হোৱা নিয়মৰ ফালে ইয়াৰ পাছৰ নিয়মটো খলনি হৈছে অৱশ্যে যিসকল নেকি পেনশনাৰ আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়াৰে পৰা পেনশনাৰ সকলে ভাৰতৰ যিকোনো বেংকত তেওঁলোকৰ পইচাসমূহ উইথড্ৰ কৰিব পাৰিব বুলি জনাইছে এতিয়া পেনশনাৰ সকলে মানে পেনশন উলিয়াবৰ কাৰণে সেই নিৰ্দিষ্ট বেংকটোতে যোৱাৰ দৰকাৰ নাই ভাৰতৰ যিকোনো এটা বেংকত গৈ তেওঁলোকে ধুনীয়া আছে মানে আৰামছে পেনশন উলিয়াব পাৰিব তেওঁলোকৰ টেনশন নাই তেওঁলোকে সাপোজ ধৰি লওক তেওঁলোকে যেনিবা কোনোবা CSP উলিয়াবলৈ মন কৰিলে ঘৰৰ ওচৰতে আছে তেওঁলোকৰ CSP উলিয়াব পাৰিব আৰামছে হয়তো সাকে ফিংগাৰপ্ৰিন্ট সিস্টেম কৰিব নেকি বাৰু যিয়ে নকৰক কিন্তু জতে নহক এতিয়া ভাৰতৰ যিকোনো বেংকত পেনশনাৰ সকলে পইচা উলিয়াব পাৰিব আগবাইছে একেবাৰে হেখৰটো খলনি হোৱা নিয়মৰ ফালে একেবাৰে হেখৰটো খলনি হোৱা নিয়ম হৈছে কৃষকসকলৰ কাৰণে প্ৰথমটো ভাল খবৰ হৈ গল কৃষকৰ কাৰণে কৃষকসকলে এতিয়া ধান বিক্ৰী কৰিব পাৰিব 2300 টকাত আগতে 2000 টকাত বিক্ৰীব পাৰিছিল এতিয়া 2300 টকাত বিক্ৰীব পাৰিব প্ৰতি কুইন্টেল ধান হেতু প্ৰথমটো এটা খলনি হোৱা নিয়ম দ্বিতীয়টো নিয়ম হৈছে কৃষকে এতিয়াৰে পৰা কোনো ধৰণৰ গ্যাৰান্টি নিদিয়াকৈ 2 লাখ টকাকৈ ঋণ লব পাৰিব এই কথা ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকে গতিকে আপোনালোকক যদি ঋণৰ প্ৰয়োজন হৈছে যিকোনো এটা চৰকাৰী বেংকত যাব আৰু গৈ ঋণৰ কাৰণে আবেদন কৰিব তো বন্ধু বান্ধৱীসকল এই কেইটাই হৈছে খলনি হোৱা নিয়ম তো জানি কেনেকুৱা লাগিলে সেইটো জনাব কমেন্ট কৰি যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এবাৰ লগ কৰাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয়